নমস্কাৰ পাব্লিক পাপাজ ব্লগছলৈ আপোনালোকক স্বাগতম। বহুত দিন পিছত ভিডিঅ'ৰ মাজত আকৌ ঘূৰি আহিছোঁ। এটা বিশেষ টপিক লৈ আহিছোঁ আচলতে আপোনালোকৰ মাজত। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে ঘৰত যেনেকুৱা আমাৰ বিশেষ ব্যক্তি এজন থাকে, যেনেকুৱা মা দেউতা, যেনেকুৱাকৈ প্ৰত্যেক ডিষ্ট্ৰিক্ট বা জিলাত এজন বিশেষ ব্যক্তি থাকে, ঠিক তেনেকৈ প্ৰত্যেক ৰাজ্যত এজন বিশেষ ব্যক্তি থাকে, প্ৰত্যেক দেশত এজন বিশেষ ব্যক্তি থাকে। মই দেশৰ কথা ক'বলৈ নাযাওঁ, ঘৰৰ কথা ক'বলৈ নাযাওঁ, জিলাৰ কথা ক'বলৈ নাযাওঁ, ডাইৰেক্ট কথাটো ক'ব আহিছোঁ। আচলতে যেনেকুৱা আমাৰ ৰাজ্যত অসমত হিমন্ত বিশ্ব শৰ্মা, তো তেওঁক লৈ আচলতে তেওঁক এটা প্ৰশ্ন সোধাৰ কাৰণে আচলতে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। মই জানো মোৰ থ্ৰুদি ভিডিঅ'টো নাযাব, যদি আপোনালোকে শ্বেয়াৰ কৰে নিশ্চয় সুবিধা হ'ব, নিশ্চয় আপোনালোকৰো সুবিধা হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে নিশ্চয় শ্বেয়াৰ কৰি দিব। হয়, বিশেষ প্ৰশ্নটি মানে বিশেষ কথাখিনি এনেকুৱা, নেপালত যিটো পৰিস্থিতি হৈ আছে, আচলতে এবাৰ নহয় দুবাৰ হ'ল, এবাৰ ভূমিকম্পত হ'ল। আমাৰ আচলতে যিখিনি অসমৰ মানুহ আছে, কিবা চকুৰ বিশেষকৈ চকুৰ যদি কিবা অসুবিধা হয় বিশেষ, তেতিয়াহ'লে নেপালত গুচি যায় চকুৰ কাৰণে। ঠিক এবাৰ ভূমিকম্পত গ'ল, মানুহৰ ক্ষতি হ'ল। এইবাৰ আকৌ আহিল আপোনাৰ এই তাহাঁতৰ ছ'চিয়েল মিডিয়াক লৈ পেলাই যিটো মানে পৰিস্থিতি, ভয়ংকৰ পৰিস্থিতি চলি আছে, তো সেইটো বিষয়ক লৈ পেলাই বহুতেই ভয়ংকৰ পৰিস্থিতি চলি আছে। তো সেইটোক লৈ পেলাই কৈছোঁ আচলতে আমাৰ অসমৰ ভালেখিনি মানুহ নেপালত গৈছে, কিছুমানে ঘূৰি আহিছে, কিছুমানে তাতে আবদ্ধ হৈ আছে। মোৰ প্ৰশ্ন এইটোৱে আচলতে, মানে হিমন্ত বিশ্ব শৰ্মাক লৈ পেলাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ পেলাই, অসমৰ মুখ্যমন্ত্ৰী মামা, যাক মামা বুলি পৰিচিত। হয়, মামাই যদি ইচ্ছা কৰে কৰিব নোৱাৰা কাম একো নাই, তেওঁ কৈছিল, আৰু মানুহৰ মুখত শুনাব আচলতে। তো ৰাজ্যৰ অসমৰ গাৰ্জেন হিচাপত তেওঁক এটা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ আচলতে। যেনেকুৱাকৈ নেপালত চিকিৎসা কৰিব আমাৰ অসমৰ মানুহখিনি যায়, ঠিক তেনেকৈ নেপালত যি ছিষ্টেমত আপোনাৰ চিকিৎসা কৰে, চকু চিকিৎসা কৰে, সেই ছেম চিকিৎসা, সেই ডক্টৰ আনি পেলাই আমাৰ অসমত তেনেকুৱাকৈ হস্পিটেল এখন খুলিব নোৱাৰে নেকি? যদি পাৰি নিশ্চয় ভাল হ'ব, অসমৰ মানুহৰ কাৰণে ভাল হ'ব, অসমবাসীৰ কাৰণে ভাল হ'ব। আৰু তেওঁক আচলতে অনুৰোধ কৰিছোঁ, যদি মামাই বিচাৰে চব কাম কৰিব পাৰে, তেতিয়াহ'লে মোৰ এটা বিশেষ অনুৰোধ, এই কামটো যাতে কৰক। মামাই যদি এইটো কাম কৰিব পাৰে, সঁচাকৈ শলাগলগীয়া কথা এটা হ'ব। অসমবাসীৰ কাৰণে বহুত বহুত গুণে ভাল হ'ব, আৰু মানুহখিনি বিদেশত যাবলগীয়া নহ'ব চকু চিকিৎসা মানে কৰাৰ বাবে। আমাৰ অসমত নানান ধৰণৰ চকু চিকিৎসক আছে, কিবা আছে, ভাল নিশ্চয় ভাল হোৱা নাই, সেইকাৰণে নেপালত যাব লগা হয়। নেপালত যাব লগা যাতে নহয়, তো অসমত এনেকুৱা এটা চিকিৎসা ব্যৱস্থা কৰক, চকু চিকিৎসা যাতে অসমত কৰিব পাৰি, সম্পূৰ্ণৰূপে সুচাৰুৰূপে ধুনীয়াকৈ যাতে কৰিব পাৰি, তাৰ কাৰণে এটা ব্যৱস্থা কৰক। আগতে ক'লোৱে মই আচলতে, যাক নিজৰ ঘৰৰ দেউতাক যেনেকৈ কিছুমান বস্তু খুজিব পাৰি, ঠিক তেনেকৈ মামাক, মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, অসমৰ মুখ্যমন্ত্ৰী, তেওঁক মই বস্তুটো বিচাৰিছোঁ আচলতে তেওঁৰ পৰা, যাতে অসমত এনেকুৱা এটা ছিষ্টেম লৈ আহক। আজিকালি চবখিনি বস্তু হৈ গৈছে, চকু চিকিৎসাৰ সুবিধাতে এই সুবিধাটো লৈ আহক অসমত। বিনম্ৰ অনুৰোধ মামালৈ, যাতে তেওঁ এই চিকিৎসাটো অসমত লৈ আনিব পাৰে। মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল আচলতে। ধন্যবাদ। যদি কিবা ভুল হৈছে অসমবাসীৰ ৰাইজ ক্ষমা কৰি দিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।